যি কাৰ্যত বিজ্ঞান নাই, যি পৰম্পৰাত বিজ্ঞান নাই, তাক ত্যাগ কৰিবলৈ কৈছে, পৰম্পৰা মানিবলৈ কৈছে। অন্য দেৱ দেৱতা পূজা সেৱা কৰা স্থানৰ প্ৰসাদ নাখায়, নামঘৰৰ বাউণ্ডেৰীৰ ভিতৰত শাক খোৱা ভাত খোৱা। ভকত খেদিবলৈহে বিচাৰিছোঁ, কিন্তু ভকত আদৰিবলৈ বিচৰা নাই। জীৱতৰণৰ উপায় দশম স্কন্ধ ভাগৱতৰ শেষৰ ফালে উল্লেখ কৰিছে, যেনেকৈ গীতাত বা ৰত্নাৱলীত শৰণ বিৰচন শেষৰ ফালে আছে। গোটেই ভাগৱতৰ শেষৰ অংশ, ভাগৱতৰ শেষৰ অংশটো হ'ল জীৱতৰণৰ সুগম উপায়। তাকে কাৰ জৰিয়তে প্ৰকাশ কৰিছে? বসুদেৱৰ মুখেদি প্ৰকাশ কৰিছে। বসুদেৱক আপোনালোকে আৰু বেলেগকৈ আপোনালোকক চিনাকি কৰিবলগীয়া নাই। যি ভগৱন্তৰ চৰণত সদায় মন নিমজায়, সতৰ সৎকৰ্ম কৰে, যিটো সৎ তাতোতকৈ সৎকৰ্ম কৰে, সেইজন বসুদেৱ। এই বসুদেৱে নাৰদক লগ পায়, আমাৰ গৃহলৈ যেনেকৈ অতিথি আহে তেনেকৈ শুশ্ৰূষা কৰিলে। আমি অতিথিসকলক আহিলে কি কৰোঁ সেইটো আপোনালোকক আৰু বেলেগকৈ নাৰায়ণপুৰীয়া ৰাইজক আৰু বেলেগকৈ ক'ব নালাগে। পুত্ৰ, কন্যা, ভাৰ্যা, আত্ম মানে আত্মীয় সম্বন্ধীতে অতিথিক ঈশ্বৰ জ্ঞান কৰি সেৱাতি লোৱা নাৰায়ণপুৰত এই অৱস্থাটো বৰ্তমানলৈকে আছে। আমি আশা কৰোঁ উঠি অহা যুৱ প্ৰজন্মই অতিথিক যেনেকৈ সন্মান কৰে, ঈশ্বৰকো তেনেকৈ সন্মান কৰিলে ভাল হয় বুলি ভাবোঁ। আইবাপ সমস্ত ইতিমধ্যে বসুদেৱৰ ঘৰলৈ নাৰদ আহিল। আমাৰ শইকীয়া প্ৰভুজনাই সুন্দৰকৈ কৈছে, বসুদেৱে কাক ভজনা কৰিব লাগে, কাক সেৱা কৰিব লাগে, কাৰ কৰ্ম কৰিব লাগে, কাৰ মন্ত্ৰ গাব লাগে, ধেৰ জানিলেও একো নাজানে। কিয় নাজানে জানে? শৰণ বিনাই ভকতি কৰন্তে যেন এৱাঘত জল। বসুদেৱৰ ল'ৰা হয় জগতৰ ঈশ্বৰ কৃষ্ণ, কিন্তু তেওঁ আশ্ৰয় বা শৰণ ক'ত গ্ৰহণ কৰিলে তেওঁ নিজে নাজানে। এইকাৰণে আজি এই কথাটো প্ৰভু ভগৱন্তৰ ইচ্ছাত নাৰদক পঠিয়াই আজি সেই কাৰ্যটো সিদ্ধ কৰিবৰ ইচ্ছা প্ৰকাশ কৰিলে। শৰণে কি কৰে? আশ্ৰয় বুজায়, আৰু আশ্ৰয় মানে নিজৰ পিতৃ পৰিচয়। পিতৃ পৰিচয় নহ'লে কাৰ ল'ৰা, ক'ৰ পৰা আহিলোঁ, আমাৰ লক্ষ্য উদ্দেশ্য কি আৰু যাম ক'লৈ, এইকেইটা আমি পিতৃৰ পৰা গম পাওঁ। সেইকাৰণে চাৰিও জাতিৰ নিজৰ পিতৃ কৃষ্ণ। সেই কৃষ্ণক জগতৰ ঈশ্বৰ নিজৰ ঘৰত জন্ম হ'লেও বসুদেৱে সঁচা অৰ্থত জনা নাই, মোৰ পুত্ৰ বুলিহে জানে। দ্বিতীয়টো হ'ল, সেইজন ভগৱন্তই নাৰদক ক'লে যে আমাৰ পিতৃ মাতৃক উদ্ধাৰ কৰাৰ প্ৰাক মুহূৰ্তত মই থাকোঁতেই যদি উদ্ধাৰ নকৰোঁ, এই কথাটো আগতেই কৈছে, তোমালোকে নিবিচাৰিলেও এইবাৰ অপৰ 3 জন্মত তোমালোকে নিবিচাৰিলা, কিন্তু এইবাৰ মই তোমালোকক নিবিচাৰিলেও মুক্তি দিম। এইকাৰণে দিম, মই পূৰ্ণ কাম, মই বৈকুণ্ঠত একো বস্তু এৰি থৈ অহা নাই, মোৰ লগতহে লৈ আহিছোঁ। সেইকাৰণে মানুহে 3টা জন্ম পালেও এইটো কেই নম্বৰ জন্ম কোনেও আমি ক'ব নোৱাৰোঁ। এই আপাহতে যুৱ প্ৰজন্ম আৰু আইবাপ সমস্তক আহ্বান জনাওঁ, যাতে এইটো শেষ জন্ম বুলি ঈশ্বৰত ভকতি কৰিব লাগে। ইয়াৰ পিছত সেই ভকতিৰ সম্পৰ্কীয় কথাখিনি নাৰদে শুনি 4টা প্ৰশ্ন কৰিছে বসুদেৱে। 4টা প্ৰশ্নৰ উত্তৰত বসুদেৱে কৈছে, সঁচা বুলি কৈছে যে তুমি যে মোক সুধিলা, গোটেই কথাখিনি সুধিলা, কিন্তু আশ্ৰয়দাতা কোন? আশ্ৰয়দাতা দৈৱকীনন্দন ঈশ্বৰ কৃষ্ণ, আৰু সেইজনেই হ'ল তোমাৰ পুত্ৰ কৃষ্ণ, বাসুদেৱ। সেইখিনিতে নাৰদে ইংগিত এটা দিছে, আমাক বসবাস কৰি হৃদয়ত যিজনে চৈতন্য শক্তি প্ৰদান কৰিছে সেইজন বাসুদেৱ। এই বাসুদেৱ তোমাৰ ঘৰতে আছে, আৰু তুমি কাৰ কাৰণে চিন্তা কৰিছা? তেতিয়া নাৰদক
সেৱাতি জনাই বসুদেৱে গোটেই কথাখিনি সুধিলে যে মোক ভাগৱত ধৰ্ম কোৱা, যে ভাগৱত হ'ল ব্ৰহ্ম জিজ্ঞাসু, ব্ৰহ্ম পৰিচয় আৰু আত্মা পৰিচয়। ব্ৰহ্ম মানে আত্মা, আত্মা পৰিচয় হ'ল ভাগৱত। এই আত্মা পৰিচয় হ'লে আপুনি আপোনাক চিনি পায়। ইয়াৰ পিছতে ভকতিৰ সম্পৰ্কত নাৰদে সুন্দৰকৈ এটা প্ৰবচনেৰে কৈছে, তুমি যি প্ৰশ্ন সুধিলা মই এটা পুৰাতন কাহিনীৰে তোমাক কথাখিনি কওঁ। এইবুলি বসুদেৱক এটা সুন্দৰ কাহিনী কৈছে। এই কাহিনীখিনিত কি আছে? 9টা প্ৰশ্ন আছে। নৱসিদ্ধৰ সম্পৰ্কে এটা কাহিনী কৈছে আৰু এজন ৰজাক কৈছে। সেই ৰজাজনৰ নাম নিমি। এতিয়া নিমি ৰজা কেতিয়া ক'ত আছিল আমি কোনেও নাজানো, কিন্তু আত্মজ্ঞানী লোকসকলে কয়, আত্মতত্ত্বজ্ঞানী লোকসকলে কয় যে নিমি মানে আপোনাৰ জীৱাত্মা। আপোনাৰ জীৱাত্মাই ইয়াত নিমি নামৰ এটা সত্তা ৰজা পাতি লৈছে আৰু এই সম্পৰ্কীয় কথাখিনি পৰৱৰ্তী কালত 9জন নিমি ৰজাই যজ্ঞ কৰিছে। যজ্ঞত 9জন সিদ্ধ পুৰুষ আহি উপস্থিত হ'ল আৰু সেই 9জনক এই 9টা প্ৰশ্নৰ উত্তৰ দিছে। আমাৰ জীৱনৰ এটাইকেইটা দিশ এই 9টা প্ৰশ্নতে আছে। আপুনি মোৰ জন্মৰ পৰা মৃত্যুলৈকে এই 9টা প্ৰশ্নৰ আমি ভিতৰুৱা। তাকে কবি হবি অন্তৰিক্ষ পিপলায়ন আদি এই 9জন সিদ্ধ পুৰুষে এই 9টা প্ৰশ্নৰ উত্তৰ দিব। বসুদেৱৰ প্ৰশ্ন, নাৰদক কোৱা প্ৰশ্ন এই নিমি ৰজাক 9জন সিদ্ধ পুৰুষে ক'ব। এই 9জন সিদ্ধ পুৰুষ ক'ৰ পৰা আহিল, তেওঁলোকৰ উপৰি বংশৰ কথা ইয়াত সুন্দৰকৈ কৈছে। গতিকে সেই সম্পৰ্কত মই বহল নকৰোঁ। যাৰ জৰিয়তে এজনৰ কথা কওঁ, যাৰ জৰিয়তে আমি ভাৰতবৰ্ষ নামটো পালোঁ, ভৰত। প্ৰথমজন হ'ল ভৰত। এই ভৰতৰ জৰিয়তে ভাৰতবৰ্ষ হ'ল এজন ব্ৰহ্মজ্ঞানী হৈ যোগ চিন্তা কৰি তেওঁ দেহ ত্যাগ কৰিলে, 3টা জন্মত গতি পালে। যিজনে যোগ সাধন কৰি ঈশ্বৰৰ চিন্তা কৰিলে তেওঁ 3টা জন্ম পালে বুলি কৈছে। অৰ্থাৎ আপুনি মই ঈশ্বৰক চিনি নাপাই যদি যোগ সাধন কৰোঁ তেতিয়া 3বাৰ আয়াজাত কৰি থাকিব লাগিব। কিন্তু বসুদেৱৰ প্ৰশ্ন এটাই আছিল যে কাক ভজিলে, কাৰ নাম ল'লে, কি কৰ্ম কৰিলে এইটো জন্মতে মই গতি পাম। এই প্ৰশ্নটো ডাঙৰ প্ৰশ্ন। এই প্ৰশ্নটোৰ জৰিয়তে শেষৰ ফালে ক'বগৈ আপোনালোকৰ ভাগ্য ভাল। এইকাৰণেই ভাগ্য ভাল আজি নিমি নৱসিদ্ধ সংবাদ আপোনালোকে সুন্দৰকৈ শ্ৰৱণ কীৰ্তন কৰিবলৈ সক্ষম হ'ব। আৰু যি য'তেই নাথাকক কিয় গ্ৰাম্য কথা পৰিহাৰ কৰি 10ম স্কন্ধৰ জীৱতৰণৰ নিমি নৱসিদ্ধ সংবাদ এই 9টা প্ৰশ্নৰ উত্তৰ আপোনালোকে আজি 9জন সিদ্ধ পুৰুষৰ পৰা শুনিব। শুনিলে নহ'ব, তাক লালন পালন কৰিব লাগিব। এই এতদ অৰ্থে ইয়াত সুন্দৰকৈ এই কাহিনীটোৰ মাজেদি 9জন সিদ্ধ পুৰুষক আমি লাভ কৰিলোঁ। তেওঁলোকৰ গতি সকলোতে আছে। ক'ত আছে? স্বৰ্গ, মৰ্ত্য, পাতাল, গন্ধৰ্ব, কিন্নৰ, চাৰণ সিদ্ধ পুৰুষসকল বা বিভিন্ন স্থানলৈ তেওঁলোকে গতি কৰি থাকিব পাৰে। আৰু তেওঁলোকৰ ৰূপ কেনেকুৱা? স্থূল সূক্ষ্ম। তেওঁলোকক মনিব নোৱাৰে। সেইকাৰণে সকলোকে অবাধ গতি। বায়ুমণ্ডলৰ লগত আমি যেনেকৈ বায়ু নেদেখোঁ, এই সিদ্ধ পুৰুষসকলকো নেদেখোঁ। কিন্তু দেখিম কেতিয়া? মন বুদ্ধি আদি কৰি যতেক আছয়, সৎসংগ সবাৰো মূল জানিবা নিশ্চয়। যেতিয়া মই নিজে সৎ হ'ম আৰু আনকো সৎ দেখিম, তেতিয়া এই 9জন সিদ্ধ পুৰুষক আমি দেখিম। এইটোৱেই হ'ল মূল যজ্ঞৰ তাৎপৰ্য। এতিয়া আইবাব সমস্ত আকাশ মাৰ্গেদি নিমি ৰজাই যজ্ঞ কৰি থাকোঁতে এই যজ্ঞত এই 9জন সিদ্ধ পুৰুষ এটা এটা জ্বলন্ত সূৰ্যৰ দৰে লাহে লাহে যজ্ঞস্থলীলৈ নামি আহিল আৰু ঋতিজ যজ্ঞ কাৰ্যত কাম কৰি থকা
ৰজা নিজে, পৰিয়ালবৰ্গ, আমাত্য, পাত্ৰমন্ত্ৰীসকল সকলোৱে গৈ এই 9জন সিদ্ধপুৰুষক কেনেকৈ সন্মান জনাই বহিব, সেই সম্পৰ্কীয় কথাখিনি ইয়াৰ পিছতে আমি আলোচনা কৰিম। ইতিমধ্যে নিমি ৰজাই এটা মহৎ যজ্ঞ পাতিছিল, মহাযজ্ঞ। এই যজ্ঞ সিকালত সম্পূৰ্ণ যজ্ঞত বিশ্বাস আছিল আৰু সেই কালত যজ্ঞই জীৱতৰণৰ সুগম পথটো দিছিল। কিন্তু এই যজ্ঞ পাতি থাকোঁতেই গুৰু পুৰোহিত সমন্বিতে আকাশমাৰ্গত দেখিলে যে জ্বলন্ত 9টা যেন সূৰ্য নামি আহিছে আৰু লাহে লাহে আহি নিমি ৰজাৰ যজ্ঞত স্থলীত উপস্থিত হ'ল। তেওঁলোকক দেখি এওঁলোক আচৰিত হ'ল যে যেন জগতৰ ঈশ্বৰৰ সন্তান ব্ৰহ্মানন্দন যেন আহি ৰাজসভাত উপস্থিত হৈছে। গুৰু পুৰোহিত সমন্বিতে যিমান সভাসদসকল আছিল সকলোৱে গৈ তেওঁলোকক সন্মান সেৱা আগবঢ়াই আমন্ত্ৰণ কৰি আনি শিৰত সিংহাসন লৈ তেওঁলোকক আসন দিলে আৰু পাদুদক গ্ৰহণ কৰিলে। ইয়াৰ পিছতে তেওঁলোকে তেওঁলোকৰ ৰূপ দেখি সিদ্ধপুৰুষসকলে 9জন সিদ্ধপুৰুষসকলে ৰজা আৰু অমাত্যসকলৰ যিটো মন, এই মনটো উপলব্ধি কৰি তেওঁলোকে নিজে আশ্চৰ্য প্ৰকাশ কৰিলে। সঁচাই এওঁলোক ভক্তিমন্ত হয়। সেইকাৰণে একাদশ স্কন্ধ ভাগৱতত এটা কথা কৈছে যে দাম্ভিক সতত ইটো নকহিবা তত্ত্ব, সদা উপদেশ দিবা বৈষ্ণৱ জনত। এই সুন্দৰ তথ্যটো তেওঁলোকে উপলব্ধি কৰিলে। আজি আমাৰ মহাভাগ্য, আমি নিজে অন্ততঃ ঈশ্বৰৰ কথা শুনিবলৈ আৰু ক'বলৈ পাম। এই সিদ্ধান্তৰে তেওঁলোকে কৃতকৃত্য মানিছে। কোনে? সিদ্ধপুৰুষসকলে। আৰু লগতে অমাত্য এই নিমি ৰজাৰ ৰাজসভাত থকা সকলোৱে এটা আনন্দ উপলব্ধি কৰিছে যেন আজি নিমি ৰজাৰ যজ্ঞ সামফল হৈছে। যিটো সামফল হৈছে এইটোত যেন জগতৰ ঈশ্বৰ সম্পূৰ্ণ আহি আমাৰ ৰাজসভাত, আমাৰ যজ্ঞস্থলীত উপৱেশন কৰিছে। গতিকে নিমি ৰজাই কি কৰিম কি নকৰিম বুলি মনৰ অভিৰুচিৰে তেওঁলোকক প্ৰশ্ন কৰাৰ ইচ্ছা প্ৰকাশ কৰিলে। যেনেকৈ আমাৰ ঘৰলৈ অতিথি আহিলে বহুৱাই শুশ্ৰূষা কৰাৰ পিছত লক্ষ্য আৰু উদ্দেশ্যৰ সম্পৰ্কে আমি তেওঁলোকক সোধোঁ, কি লক্ষ্য লৈ আহিল, কি উদ্দেশ্য লৈ আহিল, ব্যক্ত কৰক। কিন্তু নিমি ৰজাই সেইটো কৰা নাই। নিমি ৰজাই নিজৰ বক্তব্যখিনিহে আগবঢ়াইছে যে আপোনালোক কোন মই এতিয়ালৈকে জনা নাই, আপোনালোক কেনেকৈ আমাৰ ইয়ালৈ আহিল যজ্ঞস্থলীলৈ আমি জনা নাই, আজি মোৰ যজ্ঞ সামফল হ'ল। এই ক্ষেত্ৰত আমি বাস্তৱ জগতত অনিমন্ত্ৰিত অতিথি যদি আপোনাৰ ঘৰত উপস্থিত হয়, আপোনাৰ ঘৰত সৎকৰ্ম কৰি থাকোঁতে, তেতিয়া ভাবিব যে আপোনাৰ ঘৰত সেইজন জগতৰ ঈশ্বৰহে উপস্থিত হৈছে। সকলোৱে তেওঁক শ্ৰদ্ধা ভক্তিৰে তেওঁক আনন্দদায়ক মুখৰ পৰিৱেশ সৃষ্টি কৰি তেওঁক শুশ্ৰূষা কৰিব লাগে। আজি নিমি ৰজায়ো 9জন সিদ্ধক এইদৰে শুশ্ৰূষা কৰোঁতে তেওঁলোকে মনত আনন্দ উপলব্ধি কৰি মনতে সিদ্ধান্ত গ্ৰহণ কৰিছে যে ঈশ্বৰৰ কথা এওঁলোকক ক'ব পাৰি, সকলোকে ঈশ্বৰৰ কথা ক'ব নোৱাৰি। গতিকে আইবা সমস্ত ভাগৱতে বাস্তৱ জগতখন, পৰমাৰ্থিক জগতখন, আধ্যাত্মিক জগতখন, বৌদ্ধিক জগতখনৰ সম্পৰ্কে কয়। সেইকাৰণে বাহিৰে ভিতৰে তুমি হৰি গুৰু আচাহা চৈতন্য ৰূপে দিওক সুমতি তুমি বিনে গতি নাহিকে কৰিলোঁ স্বৰূপে। ঈশ্বৰ ক'ত আছে ক'ত নাই ইয়াত কৈছে যে সিদ্ধ পুৰুষসকল স্থূল সূক্ষ্ম গতিৰে অৱধাৰিতভাৱে এই আকাশ মাৰ্গত তেওঁলোকে ভ্ৰমি ফুৰিব পাৰে। এইটো সম্পৰ্কত আপোনালোকক অকণমান কৈ দিওঁ। এই 9জন সিদ্ধ পুৰুষ আকাশ মাৰ্গত আপোনালোকেও দেখিব। যেতিয়া আপোনাৰ বাক্য সিদ্ধ হ'ব, আপুনি যিটো বাক্যে আছে গুণ নাম মাধৱৰ, সিটো বাক্য হৰে পাপ জনসমূহৰ পাপহীন বাক্য,
পাপহীন বাক্য, য'ত যি বাক্যত কৃষ্ণ মন্ত্ৰ আছে, এনে বাক্য কৈ থাকিলে আপোনাৰ বাক্যখিনি এই আকাশ মাৰ্গত বায়ুমণ্ডলত ভাহি ফুৰে। তাত 9টা বস্তু, এই 9জন সিদ্ধ পুৰুষে ভগৱন্তৰ কথা শুনি এজনে নহয় এজনে আপোনাৰ মনৰ ভাৱটো উপলব্ধি কৰি আপোনাক আশীৰ্বাদ প্ৰদান কৰে। এই হ'ল অৱধাৰিত আকাশ মাৰ্গত এই সিদ্ধ পুৰুষসকলৰ গতি। তাৰমানে আপুনি কোৱা কথাখিনি, ভকতীয়া কথাখিনি আকাশ মাৰ্গত ভাহি থাকে, আৰু সেইখিনি যদি আকৌ আপুনি লগ পাম বুলি ভাবে, তেতিয়াহ'লে আপুনি কৰ্ম কৰিব লাগিব। ঈশ্বৰৰ অৰ্থে কৰ্ম কৰা। এই ঈশ্বৰৰ অৰ্থে কৰ্ম কৰিলে এই 9জন সিদ্ধ পুৰুষ আপোনাৰ ঘৰলৈ আপোনা আপুনি আহিব। আৰু তেওঁৰে মন্ত্ৰ উচ্চাৰণ কৰা, কাৰ? দৈৱকীনন্দন ঈশ্বৰ কৃষ্ণদেৱৰ মন্ত্ৰ। এই মন্ত্ৰ উচ্চাৰণ কৰিলে এই 9জন সিদ্ধ পুৰুষ সন্তুষ্ট হৈ আপোনাৰ ঘৰত নৱদা ভক্তিৰ জৰিয়তে আপোনাক ভক্তিমন্ত কৰে। এতিয়া বসুদেৱক এই 9জনে ভক্তিমন্ত কৰিবৰ কাৰণে নাৰদৰ প্ৰশ্নত এই 9টা কথা কৈ বসুদেৱক ভক্তিমন্ত কৰিবৰ কাৰণে যি উপদেশ, এই উপদেশ হ'ল নিমি নৱসিদ্ধ সম্বাদ। যদি ভকতি আমি বুজি নাপাওঁ, তেতিয়াহ'লে নিমি নৱসিদ্ধ সম্বাদ পঢ়িলে আমি এটাইকেইটা কথা উপলব্ধি কৰিব পাৰিম। কিন্তু শুনা মানুহ কিমান, আধ্যাত্ম জ্ঞান কিমান, গ্ৰাম্য কথা পৰিহাৰ কৰা মানুহ কিমান? অনুষ্ঠানলৈ আহিলোঁ, ভাল বেয়া ইষ্টবন্ধুক লগ পাই সিমানতে পৰিসীমা। বোলে ভকত হৈছিল নে? বোলে বহুত ভকত। বোলে ভকত তেনেই কম। কৈছিল নে? বোলে বৰ ভাল কথা কৈছিল। কি ক'লে? বোলে পাহৰিলোঁ। তাতকৈ আৰু একো নাই। বোলে ভালকৈ খাবলৈ নিলে, বোলে খোৱাটো বৰ ৰুচিকৰ হৈছে। তাতকৈ আৰু আপুনি ভাল ইয়াত নাপায়। কিন্তু আধ্যাত্ম জ্ঞানটো ইয়াৰ পৰা যেতিয়ালৈকে নল'ব, সেইটোহে খোৱা বুলি কৈছে। এই খোৱাটো মুখেৰে খোৱা, পেট ভৰোৱা নহয়। এইটো আত্মজ্ঞানৰ কথা। ভাগৱত 10ম স্কন্ধ আত্মজ্ঞানৰ কথা। অৰ্থাৎ ইন্দ্ৰিয় 10মত ইন্দ্ৰিয় 10 ইন্দ্ৰিয় সজীৱ কৰি ঈশ্বৰমুখী কৰাৰ যিটো জ্ঞান, এইটো 10ম স্কন্ধ ভাগৱতৰ মূল সুঁতি। সেইকাৰণে জ্ঞান বিজ্ঞান তদং ৰহস্য জাতি দ্ৰব্য গুণ ক্ৰিয়া মায়া তৰণ। মায়াবোৰ ক'ত থাকে? মায়া ক'ত থাকে? প্ৰথমতে চকুত লাগে। মায়াটো প্ৰথম চকুত নালাগে জানো? বোলে এইটো বৰ ভাল, এইটো বৰ বেয়া, প্ৰথমতে চকুত লাগে। তাৰপিছত কাণত শুনে। তাৰপিছত মনেৰে গৱেষণা কৰে, ভালনে বেয়া। এইবোৰ হ'ল মায়াৰ বিষয়। সেইকাৰণে গোটেই দেহটো হ'ল মায়াৰ ভিতৰুৱা। এই মায়াৰ ভিতৰুৱা কথাবিলাক পৰিহাৰ কৰি ভিতৰত নেদেখা 4টা সম্পদ আছে। সেই সম্পদৰ সম্পৰ্কে নিমি নৱসিদ্ধ সম্বাদত আপোনালোকে শুনিবগৈ। এই 4টা বস্তু কি? আপোনাৰ মনটো আপোনালোকে উলিয়াই দিব নোৱাৰে, দেখুৱাই দিব নোৱাৰে। কিন্তু আপুনি যি কৰে কাৰ্যত, মনেৰে গৱেষণা কৰি যি কৰ্ম কৰে, তাকে মন বোলে। সঁচা মিছাৰ মাজত থকাটোকে মন বোলে। সত্য সত্যৰ জড় চৈতন্যৰ মাজত যিটো প্ৰকাশে, তাকে বোলে মন। সঁচা মিছা, ভাল বেয়া, খাম নেখাম, যাম নেযাম, কৰিম নকৰিম, গম পাইনে? এই যিটো দমোজাত থাকে, তাকে মন বুলি কয়। কিন্তু মনটো স্থিতপ্ৰজ্ঞ কৰিবলৈ নিমি নৱসিদ্ধ সম্বাদত সিদ্ধান্ত দিছে। মন কেনেকৈ ঠিক কৰিব, সেই সম্পৰ্কত এটা সুন্দৰ আভাস দিছে। সেইটো আমি আজি শুনিম। দ্বিতীয়টো হ'ল বুদ্ধি। ভিতৰত থকা 4টাৰ কথাত কৈছোঁ। বুদ্ধি, মনৰ পিছতে বুদ্ধি। মনটো যদি সৎ ভাৱনাত প্ৰতিষ্ঠিত হয়, তেতিয়াহ'লে তাৰ নাম বুদ্ধি। আৰু বুদ্ধিৰ কাষতে এটা বস্তু আছে, চিত্ত। সেইকাৰণে আপোনালোকে গায়, প্ৰাৰ্থনাত সকলোৱে গায়। কি গায়? তুমি চিত্ত বৃত্তি মোৰ প্ৰৱৰ্তক নাৰায়ণ, তুমি নাথ মই নাথ অন্ত। তাৰমানে তুমি চিত্ত। সেইকাৰণে আগৰ ভকতসকলে কায় বাক্য মনে চিতে বুলি কয় যে তোমাক শৰণ গ্ৰহণ কৰিলোঁ।
কিন্তু চিতত যে শৰণ হয় সেই কথাটো আগৰ ভকতসকলে জানিছিল, কিন্তু পালন কৰা নাছিল বুলি আমি উপলব্ধি কৰোঁ। এইকাৰণে এতিয়া তিনি পদ কায় বাক্য মন গুৰু সেৱা কৰোঁতে এই তিনি পদ সদায় ভগৱন্তত সমৰ্পণ কৰিব লাগে। সমৰ্পণ নকৰিলে চিত্ত শুদ্ধ নহয়। সেইকাৰণে চিত্ত কোন? ভগৱান নিজে বাসুদেৱ। বাসুদেৱ নামৰ সত্তাটোকে চিত্ত বুলি কয়। তুমি চিত্ত, তুমি চিত্ততে থাকি মোক সজীৱ কৰি ৰাখিছা, চৈতন্য কৰি ৰাখিছা। তুমিহে চৈতন্য সনাতন ৰাম 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 ৰাম। ইয়াৰ পিছত আকৌ বুদ্ধিত থাকিয়া নাদাহা সুবুদ্ধি। বুদ্ধিত কি দিয়ে? ভাল বেয়া গৱেষণাৰ উপলব্ধিবিলাক বুদ্ধিয়েহে আনি দিয়ে। সেই বুদ্ধিটোত সৎ আৰু বদ দুটা বস্তু আছে, এটা বেয়া আৰু এটা ভাল। এতিয়া চিত্ত, শেষৰটো হ'ল অহংকাৰ। চুহং, আমি যে মই বুলি কওঁ, এইটো কাৰ ঘৰ? মোৰ ঘৰ। এখন কাৰ দোকান? মোৰ দোকান। এই যে মোৰ বুলি কওঁ, এইটো কাৰ ল'ৰা? মোৰ ল'ৰা। এই যে ডাক্তৰ পঢ়িছে, ইঞ্জিনিয়াৰ লৈছে, চাকৰি কৰিছে, এইটো কাৰ ল'ৰা? বোলে মোৰ ল'ৰা। কওঁতে বৰ ভাল, সেইটো যে এটা অহংকাৰৰ প্ৰতীক, সেইটো আমি উপলব্ধি নকৰোঁ। সেইকাৰণে আপোনালোকে অষ্টম স্কন্ধ ভাগৱত যিসকলে পঢ়িছে ভালকৈ, তেখেতসকলে এটা কথা মন দিবচোন। প্ৰহ্লাদ বৈকুণ্ঠলৈ গ'ল, ভগৱন্তৰ লগত গুচি গ'ল, কিন্তু ঘূৰি আহিল আকৌ। যেতিয়া বলিক বান্ধি থৈছিলে, নাতিনীয়েক বলিক নাক পাশে বান্ধি থৈছিল তিনিপদ ভূমিত, দিয়াৰ পিছতো তেতিয়া তেওঁ প্ৰভু ভগৱন্তক প্ৰহ্লাদে প্ৰাৰ্থনা কৰিছিল, প্ৰভু মই তোমাৰ দাস, মই তোমাৰ লগত সদায়ে আছোঁ, কিন্তু মোৰ নাতি প্ৰহ্লাদ বলিক তুমি তিনিপদ দিয়াৰ পিছতো সি প্ৰতিশ্ৰুত দান দিলে, দান দিয়াৰ পিছতো তুমি নাক পাশে বান্ধিলা। কিয় বান্ধিলা প্ৰভু? তাক মুকলি কৰি দিয়া, মই বৰ কষ্ট পাইছোঁ। এই যিটো মই বৰ কষ্ট পাইছোঁ মোৰ নাতিনীক বান্ধি থোৱাটো, সেইটোৰ কাৰণে প্ৰহ্লাদক আকৌ নৃসিংহই বৈকুণ্ঠলৈ নিনিলে। অৰ্থাৎ সেই অহংকাৰটো যেতিয়ালৈকে আমি শেষ কৰিব নোৱাৰিম, তেতিয়ালৈকে আমি আয়াজাত কৰি থাকিব লাগিব। সেইকাৰণে বলিক কৈছিল, প্ৰহ্লাদক কৈছিল নৃসিংহই, হে প্ৰহ্লাদ, এই দৈত্যগণক যেতিয়ালৈকে তুমি ভকত কৰিব নোৱাৰা সুতলপুৰত, তোমাক ৰক্ষণাবেক্ষণ দিব মোৰ দৰকাৰ নাই, কিন্তু বলিক মই ৰক্ষণাবেক্ষণ দিবৰ কাৰণে মই কৌমুদকী গদা মই দুৱাৰ মুখতে ৰাখিলোঁ। আপোনালোকে সদায় গায় দেখোন, গায়নে নেগায়? বলি নিগদতি যদুপতি ৰাম 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 ৰাম। আপোনালোকে সদায় গায়, আমি সদায়ে গাওঁ। অৰ্থাৎ বলিৰ দুৱাৰমুখ কোনখন? বলিৰ ঘৰখনৰ দুৱাৰমুখ কোনখন? সেইখন এখন ঘৰৰ 9খন দুৱাৰ। এই 9খন দুৱাৰৰ মুখ্য দুৱাৰখন যিপিনে ৰাম বুলি কোৱা, যিপিনে হৰি বুলি কোৱা, যিপিনে গোপাল গোবিন্দ যদুনন্দন গোৱা, সেই মুখখনে বেয়া মাত বেয়া কথা নক'বা। সেই মুখখনে যদি বেয়া মাত বেয়া কথা বেয়া খাদ্য খাইছা, তেতিয়াহ'লে এই অলপ আগতে কোৱা আকাশ মাৰ্গত আপোনাৰ বাক্যবিলাক ঘূৰি ফুৰে, নৱসিদ্ধই গম পাই থাকে, আপোনাৰ ঘৰত ভকতি নহয়, আপুনি ভক্তিমন্ত কেতিয়াও হ'ব নোৱাৰে। সেইকাৰণে প্ৰহ্লাদে মই বুলি কোৱা কথাটোৰ কাৰণে তেওঁক এৰি থৈ গুচি যাবলৈ সক্ষম হৈছিল। আইবাব সমস্ত এই অধ্যায়টো বৰ সুন্দৰ। যিসকলে এককৃষ্ণদেৱৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰে, সেইসকলে সদায় ভগৱন্তৰ লগত নিবাস কৰে। সেইসকলকে বৈকুণ্ঠৰ প্ৰহ্লাদ স্বৰূপ ভাগৱত বৈকুণ্ঠৰ পাৰিষদ বুলি কয়। আমি নামঘৰ বৈকুণ্ঠ, ইয়াত গ্ৰাম্য কথা নাপাতক। কিবা যদি পাতিবলগীয়া আছে, ভাগৱতৰ সন্মুখত পাঠকক প্ৰশ্ন উত্থাপন কৰক, যি প্ৰশ্ন হওক, বেদ বেদান্ত দৰ্শন উপনিষদ, গীতা ভাগৱত, ঘোষা ৰত্নাৱলী, অকল সেয়ে নহয়, বাইবেলৰ কথা আপোনালোকে ক'ব পাৰে, মুছলিমৰ কোৰাণৰ সম্পৰ্কে আপোনালোকে ক'ব পাৰে, বা বিভিন্ন যদি আপোনালোকৰ শাস্ত্ৰত এনেকুৱা
মানে অধ্যয়ন আছে, আমাক প্ৰশ্ন কৰক, বাইবেলৰ ওপৰত প্ৰশ্ন কৰক, কোৰাণৰ ওপৰত প্ৰশ্ন কৰক। গোটেই শাস্ত্ৰবিলাক এই ভাগৱতে প্ৰশ্নবিলাক সামৰি থৈছে। আইবাব সমস্ত আমাৰ যিমান ধৰ্ম আছে, পৃথিৱীৰ যিমান ধৰ্ম আছে, ভাগৱততে সন্নিৱিষ্ট গুৰুজনে কৰি থৈছে। এইকাৰণে আপোনালোকে ভাগৱত একান্ত মনে শুনক। সৰ্বশাস্ত্ৰ শিৰোৰত্ন, সকলো শাস্ত্ৰৰ সাৰ বস্তু হ'ল ভাগৱত। আৰু ভাগৱত হ'ল মোৰ জীৱন, প্ৰত্যেকৰে জীৱনটোৱেই হ'ল ভাগৱত। যদি ভাগৱতলৈ আহি নুশুনো তেতিয়াহ'লে লাভ কি হ'ব বাৰু? ইয়াৰ লাভ দুটা হয়। ভাগৱতলৈ আহি ভাগৱত শুনা আৰু নুশুনাৰ দুটা লাভ। এটা হ'ল ভাগৱতে কি কৰে? 7টা কাৰ্য সিদ্ধ কৰে। ভাগৱতে কেইটা কাৰ্য সিদ্ধ কৰে? আমাৰ ভকতৰ 7টা কাৰ্য সিদ্ধ কৰে। প্ৰথমে দহিব পাতকচয়, কৰিবে পুণ্য অদ্ভুদয়। এই সম্পৰ্কে গুৰুজনে সংক্ষিপ্তভাৱে নাম অপৰাধত, কীৰ্তনৰ নাম অপৰাধত এই 7টা কথা লিখি থৈছে। আৰু তাত 10টা কথা লিখিছে। ভাগৱতলৈ আহি যদি অন্যমনস্ক হয় তেতিয়াহ'লে কি হ'ব? 10 অপৰাধহে পাব। 10 অপৰাধ মানে পাপ। এই পাপটো দেখুৱাই দিয়া বস্তু নহয়, আপুনি লগত লৈহে যাব। এতিয়া ভাগৱতলৈ আহি যদি একান্ত মনে ভাগৱত শুনিলোঁ তেতিয়াহ'লে আমাৰ 7টা কাৰ্য সিদ্ধ হ'ব। আৰু যদি ভাগৱতলৈ আহি যদি নুশুনিলোঁ 10টা বস্তু লৈ যাব। কি নিব? প্ৰথমটো গুৰুৰ অপৰাধ। শংকৰো পৰম ব্ৰহ্ম, শংকৰদেৱ পৰম ব্ৰহ্ম। সেইকাৰণে কৃষ্ণই শংকৰ, শংকৰেই আমাৰ গুৰু, তেওঁক অৱমান কৰা হয়। এইকাৰণে আইবাব সমস্ত ভাগৱতলৈ আহিলে নিজে সংযমী হ'ব লাগে। যদি সংযমী নহয়, একান্ত মনে শ্ৰৱণ কীৰ্তন নকৰোঁ, প্ৰথম গুৰুৰ অপৰাধ হয়। এইদৰে 10টা অপৰাধ আমাৰ ঘটি যায় ক'ব নোৱাৰাকৈ। তেতিয়াহ'লে 7টা বস্তু ল'ম ভাল নে 10টা বেয়া বস্তু ল'ম? আমি কোনটো ল'ম? আজি উদ্যোক্তাসকলে 8টা বছৰ চাওকচোন, কিমান সুন্দৰ 8টা বছৰ আমি ভাগৱত পাতিলোঁ। এই 8টা বছৰত আমি কিমান সংযমী হ'লোঁ, আমি কিমান ভকত হ'লোঁ। আৰু প্ৰতিজনে কেইজনকে আমি মহাপুৰুষীয়া নীতিৰ আদৰ্শত ভকত কৰিলোঁ, নিজে এবাৰ ভাবোঁ। কিন্তু আমি ভকত খেদিবলৈহে বিচাৰিছোঁ, কিন্তু ভকত আদৰিবলৈ বিচৰা নাই। সেইকাৰণে মহাপুৰুষে কৈছে এইবিলাকো নাম অপৰাধৰ ভিতৰুৱা। যি কি নহওক, আজি নিমি নৱসিদ্ধ সম্বাদ। এই সাধুটো কোনে কাক কৈছে? নাৰদে কৃষ্ণৰ দেউতাক বসুদেৱক কৈছে। আপোনালোকে নাপাহৰিব, বসুদেৱৰ 4টা প্ৰশ্ন, নিমি ৰজাৰ 9টা প্ৰশ্ন। মূল কেইটা প্ৰশ্ন? 9 4 13টা নহয় জানো? 12 স্কন্ধ ভাগৱত। এই গোটেই ভাগৱতৰ এই 13টা প্ৰশ্ন। 12 স্কন্ধ ভাগৱতৰ 12টা প্ৰশ্ন আৰু এটা আছে, সেইটো হ'ল 12 হাত জালৰ 13 হাত ফটা। ভাল মাৰিলি বাপেৰ বেটা, ৰৌ বৰালি সুৰকি গ'ল, পুথি খলিহা পাহে পাহে ৰ'ল। ৰৌ বৰালিবিলাকে ইয়াত শ্ৰদ্ধা ভক্তি নকৰে। পুথি খলিহা স্বৰূপ একান্ত ভকতসকলে আমি সাংসাৰিক জীৱন যাত্ৰাত ৰত হৈ থকা আমাৰ বাপ বৈষ্ণৱসকলে হালোৱা চহা এইবিলাকেহে ভকতি কৰে। এইসকলক কি বুলি কয়? পুথি খলিহা। এইসকলতহে ভকতি আছে। বাকীবিলাক আপোনা আপুনি পাৰ হৈ যায়। আপুনি মই ক'ব নোৱাৰোঁ তেওঁলোক কেনেকৈ পাৰ হয়। এইকাৰণে ইয়াত এই 13টা প্ৰশ্নৰ উত্তৰ আমি আজি লাভ কৰিম। লাভ কৰিলে কি হ'ব? জীৱ তৰণ আমাৰ নিশ্চয় সুগম পথটো আমি পাম। এইকাৰণে ইয়াত মূৰ্তিমন্ত হৈ এই 9জন সিদ্ধ পুৰুষ আহি একেবাৰে অগ্নিকুণ্ডৰ পৰা যেনেকৈ আহি একদম অগ্নিসদৃশ হৈ বহিছে, ঠিক নিমি ৰজাই তেওঁলোকক শুশ্ৰূষা কৰিছে। তেওঁ নিজে ভাবিছে আজিহে জনম, নিমি ৰজাই কি ভাবিছে জানে? আজিহে জনম সামফলিলোঁ আমি,
কুলকো পবিত্ৰ কৰিলা স্বামী, নকৰা প্ৰভু ভকতক ত্যাগ, কোটি পুৰুষৰ মিলোক ভাগ। দেখিছে, নিমি ৰজাই এই ভাৱনাটোৰে তেওঁ কোটি জন্মৰ সাৰ্থক হৈছে বুলি এই যজ্ঞটোত এই 9জন সিদ্ধ পুৰুষক প্ৰণাম জনাইছে। এই 9জন সিদ্ধ পুৰুষ আপোনাৰ ঘৰে ঘৰে আছে, বাহিৰত নাই। ঘৰ কোনখন? এই মনুষ্য শৰীৰটোক গৃহ বুলি কয়। মনুষ্য শৰীৰটোক গৃহ বুলি কয়। আপুনি পুত্ৰ ভাৰ্যা ধন জন ঐশ্বৰ্য বিভূতিৰে পাতি থকা ঘৰখন আপাত দৃষ্টিত হয় সেইখন মায়াৰ গৃহ, আৰু আপোনাৰ এই 24 তত্ত্বময় নৰ শৰীৰটো মায়াৰ গৃহ। সেইখন ঘৰ আৰু এইখন ঘৰত পাৰ্থক্য নাই। কিন্তু নাথাকিলেও এটা বিষয় আছে, আপোনাৰ ঘৰ কোনখন বুলি ক'লে পোনপটীয়াকৈ এই নৰ শৰীৰটোকহে বুজায়, দেহটোক। কিন্তু এই শৰীৰটোত গৃহস্থ এজন আছে। গৃহস্থ কাক বোলে জানে নহয়? এই ঘৰখনৰ মালিক কৃষ্ণ। ধৰি ল'লোঁ নামটো কৃষ্ণ। এই ঘৰখনৰ মালিক কৃষ্ণ। এই সংসাৰখনৰ মালিক কোন? কৃষ্ণ। এই কৃষ্ণ ক'ত আছে? এই ঘৰখনৰ মালিক হ'ল কৃষ্ণ, আত্মা কৃষ্ণ। গতিকে এইখন সঁচা ঘৰ, সেইখন মিছা ঘৰ। সেইখন এদিন এৰি থৈ গুচি যাম, এইখন ঘৰো এৰি থৈ গুচি যাম। কিন্তু অলপ আগতে কোৱা এই চাৰিপদ বস্তু লগত যায়। মন, বুদ্ধি, চিত্ত আৰু অহংকাৰ। অহংকাৰে পাপ পুণ্য আমি লৈ যাম। সঁচা কিমান কৰিলোঁ, মিছা কিমান কৰিলোঁ, সঁচা কথা কিমান ক'লোঁ, মিছা কথা কিমান ক'লোঁ। বেয়া বাক্যবিলাকক কাকতুল্য কামী পুৰুষ বুলি কৈছে, কাউৰী সদৃশ বুলি কৈছে বেয়া মাত কথা কোৱাবিলাক। আজি নিমি হ'ল আপোনাৰ মন। ই হ'ল দেশখনৰ ৰজা। মনটো আপোনাৰ ৰজা হয়নে নহয় ঘৰখনৰ? ইয়াৰ নাম নিমি। আৰু 9জন সিদ্ধ পুৰুষ, কবি হবি অন্তৰিক্ষ পিপলায়ন, 9জন সিদ্ধ পুৰুষ। এই সিদ্ধ পুৰুষ হ'ল আপোনাৰ বাক্যৰ লগত তেওঁলোক জড়িত হৈ থাকে। সেইকাৰণে যিটো বাক্যত ঈশ্বৰৰ নাম আছে সেই বাক্যহে উচ্চাৰণ কৰিব লাগে, ভকত সেৱা কৰিব লাগে। আৰু সেই প্ৰণালীবোৰ এই 13টা কথা প্ৰশ্নৰ উত্তৰ আমি পাম। প্ৰথমতে ক'লে আত্যন্তিক সুখ কাক বোলে? আত্যন্তিক সুখ মানে সুখৰ ওপৰত আৰু সেই সুখৰ ওপৰত সুখ নাই। যিটো সুখ পালে জীৱৰ কল্যাণ হয়, সেই কল্যাণ হোৱা সুখটোৰ নাম আত্যন্তিক সুখ। এই সুখটো আপোনালোকে আজি পাইছেনে নাই বাৰু? ক'বনে আপোনালোকে আত্যন্তিক সুখ পাইছোঁ বুলি? ভকতৰ সংগ, বিষ্ণু বৈষ্ণৱৰ সংগ যিসকলে গ্ৰহণ কৰে, আহিয়ে সেৱাটি জনায়, ভকত ভগৱন্তৰ সিংহাসনলৈ লক্ষ্য কৰি সেৱা এটা কৰাৰ পিছত, হৃদয়ত প্ৰভু ভগৱন্তক প্ৰতিষ্ঠা হোৱাৰ পিছত যিসকলে আহি আসনখন লৈ নীৰৱ নিচিন্নভাৱে তাতে কেনেকৈ বহিব লাগে, আসনখন কেনেকৈ গ্ৰহণ কৰিব লাগে, সেইটো যিসকলে জানে, জনাৰ পিছত কাক বহুৱাব? তাত হিয়াত থকা ঈশ্বৰক বহুৱাব। হৃদয় সিংহাসন। এই হৃদয় সিংহাসনখন ভৰিৰে আগ ধৰি ভৰিকেইটা উঠাই বহিব নালাগে। যদি কোনো লোকে ভৰিকেইটা উঠাই বহে, তেতিয়া আপুনি গম পাব তেওঁ বেছি দেৰি বহি থাকিব নোৱাৰে। কিয় নোৱাৰে? তেওঁ মানে আসনখনেই অপৰাধী, আগ ধৰি অপৰাধ কৰি লৈছে। সেইকাৰণে আসনখন হাতেৰে ধৰি সন্মান সহকাৰে ইয়াত ঈশ্বৰক বহুৱাম। মই গুৰু সেৱা কৰিবলৈ, গুৰু সেৱা কৰিবৰ কাৰণে আসনখন মই আগ ধৰি প্ৰতিষ্ঠা কৰি ল'ব লাগে। যেনেকৈ ঠিক সেইদৰে নামঘৰেই হওক বা য'তেই নহওক আপুনি বহাৰ আগে আগে সেই আসনখন ঠিক কৰি ল'ব লাগে। লোৱাৰ পিছত আপোনাৰ ভাৱমূৰ্তি ক'ত? আজি ভাগৱত পাঠ হৈ আছে, আপুনি মনেৰে কাণেৰে একান্ত মনে শ্ৰৱণ কৰিছে বোলে। ক'ত পঢ়িছে? ক'ত পঢ়িছে? আপুনি ভাগৱতৰ প্ৰতিটো শব্দ আপোনাৰ যদি প্ৰতিধ্বনি হৈ থাকে, তেতিয়া গম পাই যাব দুটা শব্দ গোৱাৰ লগে লগে যে ভাগৱত দশম স্কন্ধ পঢ়িছে, দ্বাদশ স্কন্ধ পঢ়িছে। কাৰণ ভাগৱতত শব্দ কিমান আপোনালোকে জানে নহয়? ভাগৱতত যিমান শব্দ আছে তাতোতকৈ আপোনালোকৰ বেছি আছে। ভাগৱতত শব্দ আছে 5,96,000টা শব্দ ভাগৱতত আছে। কিন্তু ভাগৱতত থকা কথাখিনি শুনাৰ পিছতো
আমি কিমান ক'ৰ পৰা শব্দবিলাক আনো চাওকচোন। আপোনাৰ মনত জানো লাখ লাখ শব্দই এই মস্তিষ্কটো হেঁচা মাৰি ধৰি থকা নাই? কিন্তু ভাগৱতত আজি 2টা অধ্যায়হে পঢ়িম। এই 2টা অধ্যায়ৰ কথাখিনি আমি কিয় মনত ধৰি ল'ব নোৱাৰিম? সেইকাৰণে মন দিব লাগিব। কিয় মন দিব লাগিব? গ্ৰাম্য কথা কথনে মলিন হৈ বাণী। আমি কথা বাহিৰৰ কথা ঢেৰ পাতোঁ কাৰণে ঈশ্বৰৰ কথাবিলাক আমাৰ মনত নাথাকে। গ্ৰাম্য কথা সেইকাৰণে পৰিহাৰ কৰিব লাগে। ক'ত? নামঘৰৰ বাউণ্ডেৰীৰ ভিতৰত। শাক খোৱা, ভাত খোৱা, মাহী পেহী ইষ্ট বন্ধু বান্ধৱ, কেতিয়া আহিলা, কেতিয়া যাবা, এই কথাবিলাক এই বাউণ্ডেৰীৰ ভিতৰত নাপাতিব। যি কি নহওক, আই বাপ সমস্ত, আজি প্ৰথমটো হ'ল আত্যান্তিক সুখ। নামঘৰত একান্ত মনে বহি ভকতৰ সংগত যিটো সুখ, ঈশ্বৰৰ কথা শ্ৰৱণ কীৰ্তন কৰা, এই সুখটোৰ নাম আত্যান্তিক সুখ। ভকতৰ সংগ অনুক্ষণে নৱনিধি। ভকতৰ সংগ ল'লে এই যে 9জন সিদ্ধ পুৰুষ, এই 9জন সিদ্ধ পুৰুষক নৱধা ভক্তিৰ লগত তুলনা কৰে। এটা এটা প্ৰশ্ন, এটা এটা ভক্তিৰ ৰস। এইকাৰণে নৱধা ভক্তি কেনেকৈ সিদ্ধ হয় আমি আগতে কৈছোঁৱেই। গতিকে এই 9জন সিদ্ধ পুৰুষ আপোনাৰ লগতে থাকে। কেনেকৈ থাকে? সূক্ষ্মাতি সূক্ষ্ম ৰূপে। যি সময়ত ঈশ্বৰলৈ মনত পৰে, এজন ভকতে, এগৰাকী আয়ে দিনটোত 6 কোটি বাৰ ঈশ্বৰৰ নাম ল'ব লাগে। কিমান ল'ব লাগে? 6 কোটি বাৰ। এতিয়া কিমান ল'লোঁ বাৰু দিনটোত ঈশ্বৰৰ নাম? নে গ্ৰাম্য কথা কিমান পাতিলোঁ সেইটোতহে ৰতি। ঈশ্বৰৰ নাম হয়তো দিনটোত কোনোবাই কম কম লৈছে, নহয়নে বাৰু? আকৌ শেষৰটো কি? বসবাস কৰি যিজনে আমাক চৈতন্য শক্তি প্ৰদান কৰিছে, সেইজন বাসুদেৱৰ নাম কেইবাৰ ল'লোঁ? ভগৱন্তে নিজে কৈছে, মোৰ নাম যদি 3 বাৰ লয়, মই তোমাক সম্পূৰ্ণ চৈতন্য শক্তি প্ৰদান কৰিছোঁ, জ্ঞান বিজ্ঞান তদং ৰহস্য তোমাক দিছোঁ। তুমি মোৰ নাম কেইবাৰ ল'লা? ময়ে বসবাস কৰি আছোঁ, মোৰ নাম কিমান ল'লা? মই নাথাকিলে দেখোন তুমি নাই। গম পাইছেনে? সেইকাৰণে ভগৱন্তই গীতাত অৰ্জুনক কৈছে, হে অৰ্জুন, একেবাৰে নোৱাৰিলেও তুমি মোৰ নাম 3 বাৰ ল'বাচোন। মহাপুৰুষ মাধৱদেৱে তাকে ঘোষাত আনি সুন্দৰকৈ লিখিছে চাওকচোন। বাসুদেৱ 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 বুলি আজি সুমৰে। লাভ কি হ'ব? যমৰাজা তাৰ কপালৰ লিখনো মাৰ্জন কৰে যে মোৰ ঈশ্বৰৰ মানে যমৰজাই কৈছে, মোৰ ঈশ্বৰ কৃষ্ণৰ নাম বাসুদেৱৰ নাম লোৱাৰ লগে লগে মই বেয়াটো লিখি দিছিলোঁ কপালত, আজিৰ পৰা মই সেইটো মোহাৰি দিলোঁ। দেখিলেনে? সেইকাৰণে বাসুদেৱৰ নাম আমি ল'বলৈ শিক্ষাটো ল'ব লাগে। জগন্নাথৰ নাম, এই যে ঘোষাত আছে নামান্বয়, ঘোষাত নামান্বয় আছে যে আপোনালোকে প্ৰতিদিনে এজোকা এজোকাকৈ মুখস্থ কৰিবচোন, কিমান ভাল লাগিব। এতিয়া আমি বৈকুণ্ঠৰ কথা যে কৈছোঁ, বৈকুণ্ঠ ক'তনো? কল্পনাৰ বৈকুণ্ঠ আমি সাজি লৈছোঁ, কল্পনা কৰিছোঁ। কিন্তু বাস্তৱ বৈকুণ্ঠ কৃপালু গুৰুজনে চিহ্নযাত্ৰা ভাওনাত প্ৰতিষ্ঠা কৰিলে নামঘৰ। নামঘৰ যদি বৈকুণ্ঠ হয়, ইয়াতে নিৰ্গুণভাৱে ব্ৰহ্মা মনোহৰ কপিল কুমৰ সুখ ভীষ্ম বলিৰায় যমজানেক নাৰদ প্ৰহ্লাদ 12জনৰ 12টা খুঁটা আছে। 6জন ভকত আছে, হনুমন্ত জাম্বৱন্ত বিভীষণ আৰু কোন? 6জন ভকত আছে। এই 6জন ভকত 12জন বৈষ্ণৱৰ সমন্বিতে বৈকুণ্ঠ নিৰ্মাণ হৈছে। 2খন চাল আছে, দেখিছেনে? কোনে কোনখন চালত বহিছে এইটো নিৰ্ণয় গুৰুজনে নিজে কৰি দিছে। এফালে শ্ৰৱণ, এফালে কীৰ্তন। সেই কথাটো প্ৰথম স্কন্ধ ভাগৱতত আমাক কৈছে যে শুক মহামুনি কেনি আহি ক'ত বহিছিল আৰু পৰীক্ষিত কেনি বহিছিল। এই নিৰ্ণয়বিলাক আমাৰ ভকতৰ লগত সদায়ে থাকে। এতিয়া শুক কেনি বহিছিল, পৰীক্ষিত কেনি বহিছিল, আমাৰ এতিয়া বিচাৰ নাইকিয়া হৈছে। গম পাইছেনে? সদায় গুৰুসকল উত্তৰ দিশত বহে, গুৰুসকল উত্তৰ দিশত বহে, ভকতসকল কেনি বহে? দক্ষিণত। গম পাইছেনে? দক্ষিণ ফালে বহে।
তৃতীয় স্কন্ধ ভাগৱতত এটা নিৰ্ণয় দিছে যে দক্ষিণ ফালে কি আছে, উত্তৰ ফালে কি আছে। সেইকাৰণে ৰজা ৰাম লগে স্বৰ্গে নীলাশবে অযোধ্যা নগৰ, দেখিছেনে? গতিকে এই গোটেই কথাবিলাক ইয়াৰ লগত আছে। সেইকাৰণে নৱনিধি, নিধি মানে ভঁৰাল, নৱ মানে ন বুলি কয়, আচলতে নৱ মানে নতুন নতুন। আমি ঘোষা সদায় পঢ়োঁ, শৰণীয়া বাক্য সদায় পঢ়োঁ, কিন্তু ৰস এটা বেলেগ বেলেগ নেপাওঁনে বাৰু প্ৰতিদিনে? এইটোৰ নাম হ'ল নৱনিধি। নিধি মানে ভঁৰাল, গম পায়নে? পাছবুক, নিধি মানে পাছবুক। আজিকালি পাছবুকত ধন খৰচিলে নাইকিয়া হৈ যায়, কিন্তু এই পাছবুকখনত ধন সঞ্চয় হৈ উলিয়াব নোৱাৰে। অৰ্থাৎ কৃষ্ণ 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 বুলি অন্তকালে যিটো প্ৰাণতে যে আদ্যৰ শৱদে মুকুতি টাংক দেৱই, এই কৃষ্ণ কৃষ্ণ শব্দই আমাৰ সঞ্চিত জ্ঞানক পৰিসৰ বঢ়াই আপোনাৰ জীৱন ধন্য কৰি ঈশ্বৰৰ ফালে গতি কৰে। সেইকাৰণে মহাপুৰুষ কৃপালু গুৰুজনে দ্বিতীয় বৈকুণ্ঠ নিৰ্মাণ কৰি এই কথাখিনি উপলব্ধি কৰিবৰ কাৰণে আমাক দিছে। ইয়াৰ পিছত ৰহস্য ধৰ্ম, ৰহস্যক জানে যিটো লোক সততে কীৰ্তন কৰে মোৰ, ভগৱন্তৰ নামেই হ'ল ৰহস্য। কেলৈ ল'ব লাগে? নাম নোলোৱাকৈ দেখোন আমি মৰিমেই, নাম নোলোৱাকৈ জন্ম হৈছোঁ। এই ৰহস্যটো কি? নাম যে ল'বই লাগে। সেই ৰহস্য ধৰ্মটো কি সেই সম্পৰ্কে সুন্দৰকৈ ক'ব। ইয়াৰ পিছত আপুনি যে সংসাৰলৈ আহিল, আমি যে সংসাৰলৈ আহিলোঁ, এই সংসাৰলৈ অহাৰ লক্ষ্য উদ্দেশ্য কি সেই সম্পৰ্কীয় কথাখিনি নিমি ৰজাই সিদ্ধপুৰুষ 9জনক প্ৰশ্ন কৰিছে। এই 4টা প্ৰশ্ন প্ৰথমতে উল্লেখ কৰিছে। নিমি ৰজাই সিদ্ধসকলৰ প্ৰতি নিবেদন কৰিছে এই 9টা প্ৰশ্ন মোক দিয়া। আত্যান্তিক সুখ কাক বোলে, ভাগৱত ধৰ্ম কাক বোলে, তাৰপিছত ভক্তি কাক বোলে, মায়া কাক বোলে, মায়া কেনেকৈ তৰিব পাৰি, ব্ৰহ্ম কৰ্মযোগ কাক বোলে, অৱতৰী ভগৱন্তই কি কৰ্ম সিদ্ধ কৰিলে, যোগ ধৰ্ম কি, এই 9টা প্ৰশ্ন। এতিয়া যোগ ধৰ্ম শেষৰটো আপোনালোকে শুনিব, শেষত শুনিবগৈ। যি কি নহওক, ভাগৱতত কলিৰ ধৰ্ম সম্পৰ্কে সুন্দৰকৈ নিৰ্ণয় দিছে। কীৰ্তনত মহাপুৰুষে কৈছে, কলিৰ ধৰ্ম হৰি নাম জান, পাপীৰ নিন্দাত নিদিবা কাণ। কলি মানে কি? কলি এটা যুগ। কলি মানে গছ এজোপাৰ ফল লাগিবৰ কাৰণে প্ৰথমতে ফুলে, তাৰপিছত ফুলটো লাহে লাহে কমি আহি তাৰ বীৰ্যটোৰে অংকুৰিত হৈ এটা কলি হয়। ঠিক সেইদৰে আমি সংসাৰলৈ আহিলোঁ, ফুলিলোহি, আৰু লক্ষ্য উদ্দেশ্য আমাৰ কি আছিল? আমি এতিয়া চুপহি লৈছোঁ। ইয়াৰ পিছত ফলটো ধৰিব। এই ফলটো কি? শ্ৰীমদ ভাগৱত। ভাগৱত ফল নহয় জানো? আৰু ইয়াৰ ৰসটো কি? কৃষ্ণ গুণ নাম। ই নাখায়, কাণেদি শুনে। কাণেদি শুনাটো কাণেৰে খায়, মুখেদি কোৱাটো মুখেৰে খায়। গতিকে আই বাপ সমস্ত, সেইকাৰণে শ্ৰৱণ আৰু কীৰ্তন মুখ্য। সেইকাৰণে ইয়াত সুন্দৰভাৱে কলিযুগৰ ধৰ্ম, কলি বুলি কোনে ক'লে? ব্যাস মহাৰিষিয়ে যেতিয়া ধ্যান কৰিছিল, নাৰদৰ উপদেশ পাই ধ্যান কৰোঁতে কৰোঁতে তেওঁ 10,000 বছৰ গুচি গ'ল। তেওঁ চকু মেলি ধ্যান ভংগ হৈ দেখিলে গছ বৃক্ষবিলাক চাপৰ চাপৰ হ'ল, জীৱ জন্তুবিলাক সৰু সৰু হ'ল, মানুহবিলাক নিজৰ হাতেৰে 3.5 হাত হ'ল। হয়নে বাৰু? প্ৰতিজন ব্যক্তি নিজৰ হাতেৰে কিমান? 3.5 হাত। আপুনি ভাবিছে এই মানুহটো বৰ ওখ, নহয়, তেওঁৰ হাতেৰে 3.5 হাত। এইটো বৰ চাপৰ, বৰ বাৱনা, তাৰ হাতেৰেও তেওঁ 3.5 হাত। গতিকে ইমান সৰু মানুহৰ যিটো মগজু, এই মগজুটো তেনেই কম। সেইকাৰণে ব্যাসে কি কৰিলে? বেদৰ শাখা কৰিলে। পুৰাণ ভাৰত আদি যত প্ৰকাশকৰয় নানা মত, বেদৰ মতবিলাক ভাগ ভাগ কৰিলে।
ভাগ ভাগ কৰোঁতে গণ্ডগোল হ'ল আৰু নাৰদৰ উপদেশে ভাগৱত ৰচনা কৰিলে। সেই তেতিয়া তেওঁ দেখিয়ে সংসাৰখন দেখিয়ে কলি যুগ আহিলে বুলি সিদ্ধান্ত দিছে। কলি যুগ বুলি আপুনি মই কোৱা কথা নহয়, স্বয়ং কৃষ্ণ দ্বৈপায়ন বেদব্যাসে কোৱা কথা। এইকাৰণে আইবাব সমস্ত কলি যুগৰ ধৰ্ম কেৱল ঈশ্বৰৰ নাম, সত্য যুগে জাগ, ত্ৰেতা যুগে যজ্ঞ, দ্বাপৰ যুগত পূজা, কলিত হৰিৰ কীৰ্তন বিনাই আৱৰ নাহিকে দুজা। দুজা মানে দুই, গম পাইনে? গতিকে এই দুটা কৰিব নাপায়। যদি কোনোবায়ো এতিয়া কৰি আছে, কৃপালু গুৰুজনে হাক দিছে, প্ৰবচন কৰিছে, যিসকলে শৰণ গ্ৰহণ কৰিছে সেইসকল তালৈ নাযায়। কোন কোন নাযায়? এক শৰণীয়া ব্যক্তি, অন্য দেৱী দেৱ নকৰি বাসেব। এই যে আমি সদায় গাওঁ, এই গোৱাখিনি গুৰুজনে কোৱা কথা যে এক শৰণীয়া ভকতে অন্য দেৱ দেৱতাৰ স্থানলৈ নাযায়, অন্য দেৱ দেৱতা পূজা সেৱা কৰা স্থানৰ প্ৰসাদ নাখায়, মূৰ্তি আদি নাচায়, আৰু কিয় নাচায়? ভক্তি ব্যভিচাৰ হ'ব। ভক্তি ক'ত? শৰণ কালৰ পৰা বিধিৰ কিংকৰ গুচি কৰে সদা শ্ৰৱণ কীৰ্তন। শৰণ লোৱা দিনাখনৰ পৰাই ভকতি উৎপন্ন হয়। ভকতিৰ বীজ শৰণেহে নিজ, প্ৰেমানন্দ তাৰ ফল। এই যে আত্মান্তিক সুখটো শৰণৰ কালৰ পৰা হয়। শৰণ বিনাই ভকতি কৰন্তে, যেন এৱা ঘট জল। বৰ অসমখন মহাপুৰুষীয়া দেশ, কিন্তু এই বৰ অসমতে মহাপুৰুষ শংকৰদেৱ, মাধৱদেৱ, আজান ফকীৰ, পীৰ এইবিলাকৰ জন্ম হৈছে। কিন্তু তেওঁলোকে দেখুৱাই দিয়া ৰাস্তাটোত আমি উজুতি মাৰিছোঁ, পৰম্পৰা ধৰ্মটো এৰি দিব পৰা নাই। এইটোৱে আমাৰ গণ্ডগোল। নামঘৰ একেই, সিংহাসন একেই, প্ৰসাদ একেই, গীতা ভাগৱত একেই, নাম পাঠ একেই, পাৰ্থক্যটো ক'ত? মানুহ একেই, চকু কাণ নাক জিভা হাড় ছাল অৱয়ব একেই, কিন্তু পাৰ্থক্যটো ক'ত? পাৰ্থক্য এটাই, এলান্ধুকলীয়া পৰম্পৰা ৰীতি। য'ত বিজ্ঞান নাই, যি কাৰ্যত বিজ্ঞান নাই, যি পৰম্পৰাত বিজ্ঞান নাই, তাক ত্যাগ কৰিবলৈ কৈছে, পৰম্পৰা মানিবলৈ কৈছে। পৰম্পৰা মানো, কিন্তু য'ত বিজ্ঞান নাই সেই ধৰ্মটো, সেই পৰম্পৰাটো মানিব নালাগে বুলি কৈছে। সেইকাৰণে মহাপুৰুষে কৈছে, এক কৃষ্ণ দেও কৰিও কষেও ধৰিও তাহান নাম, কৃষ্ণ দাস হুয়া প্ৰসাদ ভুঞ্জিয়া, হস্তে কৰা টান কাম। এইটোৱেই হ'ল কলিৰ ধৰ্ম। আইবাব সমস্ত আমাৰ মাজত সকলো ধৰ্ম, সকলো বৰ্ণ, জাতি উপজাতি, পৰ্বত ভৈয়ামত যিমান আছে, পৃথিৱীত যিমান আছে, মহাপুৰুষৰ ধৰ্ম মানিছে। সেইকাৰণে তেওঁলোকক মহাপুৰুষীয়া বুলি কয়। কিন্তু মহাপুৰুষ কাক বোলে তেওঁলোকক আমি প্ৰশ্ন কৰোঁ, তেতিয়া তেওঁলোকে হয়তো উত্তৰটো তেওঁলোকৰ পৰা নাপাম। কিন্তু সেইসকলেও কয়, নাম গোৱাৰ পিছত শুনিবচোন, অন্য দেৱী দেও নকৰিবা, সেও গৃহে নপঢ়িবা, প্ৰসাদ নাখাবা, মূৰ্তিক নাচাবা, গোটেই কথাখিনি কয়। কিন্তু ক'লে কি হ'ব? এক কৃষ্ণত ভজনা নাই, কৃষ্ণ দাসহীয়া প্ৰসাদ ভুঞ্জাটো নাই। গম পাইছেনে? এই পৰম্পৰা ধৰ্মবিলাকে আমাৰ মাজত খেলি মেলি নিশ্চয় আনিছে। আমাৰ ঘৰত ভাই ভতিজা, ইষ্ট বন্ধু বান্ধৱৰ মাজত প্ৰভেদ আনিছে। য'ত বিজ্ঞান নাই, এই ধৰ্মটো ত্যাগ কৰিবলৈ আমি আহ্বান জনালোঁ।